নমস্কাৰ, হলিষ্টিক হেল্থ উইথ অনুপমা বৰগোহাঁই এই চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনালো। পৃথিৱীত জনসংখ্যা দিনক দিনে বৃদ্ধি হৈছে। সেই একে হাৰতে মানুহৰ একাকীত্ব, নিসংগতা বোধো বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। মানুহৰ জনসমুদ্ৰত থাকিও মানুহ কেনেকৈ নিসংগ হব পাৰে ভাবিলে কথাটো আচৰিত লাগে, নহয়নে? কিন্তু আচৰিত যেন লাগিলেও ই এক দুখজনক বাস্তৱ। আজিৰ আধুনিক যুগত কেৱল মানুহৰ সংখ্যাই বৃদ্ধি হোৱা নাই, পৰস্পৰৰ মাজত যোগাযোগৰ মাধ্যমো সহজসাধ্য হৈছে। আজি কেইদশকমান আগতে চিঠি, টেলিগ্ৰাম, ট্ৰাংকল আদিৰ যোগেদিহে দূৰৰ বন্ধু আপোনজনৰ লগত যোগাযোগ কৰিব পৰা গৈছিল। এখন চিঠি পঠিয়াই প্ৰত্যুত্তৰ পাবলৈ দিনহে নালাগে, মাহ মাহ পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হৈছিল। সেইদৰে অতি দৰকাৰী কিবা খবৰ থাকিলেহে টেলিগ্ৰামৰ যোগেদি বাৰ্তা পঠিওৱা হৈছিল। তেতিয়া ইমান যোগাযোগৰ অসুবিধাৰ স্বত্বেও মানুহবোৰ যেন একেডাল সূতাৰে বান্ধ খাই আছিল। কিন্তু এতিয়া হাতৰ আঙুলিৰ টিপাতে হাত সাগৰ ১৩ নদী পাৰৰ অনাত্মীয় অচিনাকি এজনকো যোগাযোগ কৰিব পাৰিছে যদিও একেটা ঘৰ বা একেটা চুবুৰীতে থকা আত্মীয়জনৰ লগতো যোগাযোগ নোহোৱাৰ দৰে হৈছে। কেৱল এয়াই নহয়, জীৱন নিৰ্বাহৰ বাস্তৱিকতাই মানুহক যে নিঃসংগ কৰি তুলিছে। জীৱিকাৰ তাৰণাত পিতৃ মাতৃ অকলশৰে এৰি একমাত্ৰ সন্তান দূৰ বিদেশত থাকিব লগা হৈছে। বহুতে নিজৰ সন্তানক আনৰ হাতত এৰি থৈ জীৱন নিৰ্বাহ বা কৰ্তব্যৰ খাতিৰত হলেও অৰঙে দৰঙে ঘূৰি ফুৰিব লগা হৈছে। বহু কাৰণত আজি মানুহে সমাজত একাকীত্ব বা নিসংগতা বৃদ্ধি হৈছে। জনসমুদ্ৰৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰাৰ দৰে মানসিক যন্ত্ৰণাক একো যন্ত্ৰণাৰ লগত তুলনা কৰিব নোৱাৰি। বিপুল ঐশ্বৰ্য, পাৰ্থিৱ সুখ, আৰাম বা খ্যাতিৰ মাজতো মানুহ সুখী হব নোৱাৰে যদিহে এক নিসংগতাৰ যন্ত্ৰণাই অহৰহ পুতি থাকে। বহু যুৱক যুৱতী প্ৰেমত প্ৰতাৰিত হোৱাৰ পিছত নিসংগ অনুভৱ কৰে। এই নিসংগতাৰ যন্ত্ৰণাই তেওঁলোকক ইমানেই পীড়িত কৰে যে বহু সময়ত আত্মহননৰ দৰে চূড়ান্ত সিদ্ধান্তও লয়। দেখাত তেনেই সাধাৰণ যেন লাগিলেও সময়ত প্ৰতিকাৰৰ ব্যৱস্থা নললে নিসংগতা এক বিপদজনক মানসিক ৰোগলৈ পৰিণত হব পাৰে। শুদ্ধ মানসিক অনুশীলনৰ দ্বাৰা এই নিসংগতাৰ দৰে ভয়াৱহ যন্ত্ৰণাকো আমি আশীৰ্বাদ বা সৌভাগ্যলৈ পৰিণত কৰিব পাৰো। বুদ্ধই কৈছিল, তোমাৰ মনৰ শক্তি অপৰিসীম। আমি যদি নিজৰ মনক জয় কৰিব পাৰো তেন্তে হাজাৰখন ভয়াৱহ যুদ্ধ জয় কৰাৰ সমানে আমি শক্তিশালী হব পাৰো। আমাৰ মনক শক্তিশালী কৰিবলৈ হলে আমি মনক স্বাধীন কৰিব লাগিব। স্বাধীন মনে নিজৰ সুখ আনন্দ বুটলি আনকো বিলাই দিয়ে। নিসংগ অনুভৱ কৰা ব্যক্তিয়ে নিজকে এই প্ৰশ্নটো কৰিব লাগে, মই মোৰ সংগ উপভোগ কৰোনে? যদি এই প্ৰশ্নৰ উত্তৰ নেতিবাচক হয় তেনে পুনৰ নিজকে সুধিব লাগে, মই যদি নিজেই নিজৰ সংগ উপভোগ কৰিব নোৱাৰো তেন্তে আনে মোৰ সংগ কেনেকৈ উপভোগ কৰিব? আনে আমাৰ সংগ উপভোগ নকৰিলে আমি নিসংগ অনুভৱ কৰো, কিন্তু নিজৰ সংগ নিজে উপভোগ কৰিবলৈ কেতিয়াও চেষ্টা নকৰো। আমি যি মুহূৰ্তত নিজেই নিজৰ সংগ উপভোগ কৰিবলৈ সক্ষম হম সেই মুহূৰ্ততে নিসংগতাৰ যন্ত্ৰণাৰ পৰা মুক্ত হম। নিসংগতাৰ যন্ত্ৰণাক নিৰ্জনতালৈ পৰিণত কৰিব পৰা ক্ষমতা আমাৰ হাততে আছে। আৰু এই নিৰ্জনতা হল মনৰ এক মুক্ত আৰু শান্ত অৱস্থা। মনৰ এই মুক্ত আৰু শান্ত অৱস্থাই স্বাধীন জীৱনক সূচায়। গতিকে নিজে নিজৰ সংগ উপভোগ কৰাই হল স্বাধীন জীৱনৰ এটা চৰ্ত। বুদ্ধই কৈছিল, নিৰ্জনতা কিমান সুন্দৰ। আহকচোন আমি মনক স্বাধীন কৰি নিসংগতাক নিৰ্জনতালৈ ৰূপান্তৰ কৰি জীৱন সুন্দৰ কৰো।